নমস্তে উইথ নীলুফাৰ এটা নতুন সেগমেন্ট বুলি কম মই এটো আপোনাৰ যেহেতু দিলে ডাং খাব এই গীতটি খুব ট্ৰল খাইছে বা মানুহে খুব বেয়াকৈ কমেন্ট কৰিছে মোৰ কমেন্ট কৰিছিলে এজন দাদাই অকিম কাশ্যপ দাদা তেখেতে কৈছিলে যে তেখেত সংগীত ক্ষেত্ৰখনৰ লগত জড়িত তেও বহু বছৰৰ পৰা জড়িত হৈ আছে সংগীতৰ লগত আৰু তেখেতে মোক মেছেজ কৰিছিলে যে আপোনাক মাতিব লাগে হেই তেখেতৰ কথা শুনি আপোনাক মাতি আনিছো ষ্টুডিও মজিয়ালৈ আৰু তেখেত অকিম কাশ্যপ দাদা আজি আমাৰ মাজত আছে তেওঁৰ কেটামান মনৰ প্ৰশ্ন নিশ্চয় আপোনাক খুদিব গতিকে তেখেতক মই মোৰ আসনত বহিবলৈ অনুৰোধ জনাইছো নিশ্চয় নীলুফাৰে তেওঁ মোক এই মঞ্চখন দিয়াৰ বাবে মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছো মই সাগৰ দেউৰীয়ে আৰু নীলুফাৰৰ এই অনুষ্ঠানটোত কথা পাতি থাকোতে মই কেটামান বস্তু লক্ষ্য কৰিছো কি সাগৰে কৈছে কি অসমীয়া ভাষা বিলুপ্তিৰ পথত এটো একেবাৰে অসত্য আৰু এটো একেবাৰে যদি এনেকুৱা কথা তোমালকে ভাবি এনেকুৱাকে এইবিলাক কথা লৈ পিনে যদি অসমীয়া সংগীত বা অসমীয়া সাহিত্যৰ চৰ্চা কৰিব বিচাৰিছে একেবাৰে ভুল কথা আৰু এইবিলাকে অসমীয়া সমাজক অসমীয়া জাতিক অসমীয়াৰ হৈ কাম কৰা মানুহে দুখ পাব মই শুনিম মই ভাবুক হৈছো তোমালকে কি ধৰণে সাহিত্য চৰ্চা কৰা তুমি কি চৰ্চা কৰিছা মই একেবাৰে নাজানো তুমি কৈছা অসমীয়া ভাষা বিলুপ্তি অসমীয়া ভাষা কিমান পুৰণি ভাষা তুমি জানা অসমীয়া ভাষা কিমান পুৰণি মই নহয় সকলোৱে জানে আৰু মই পোনপটীয়াকৈ সুধিছো অসমীয়া ভাষা কিমান পুৰণি ভাষা জানা তুমি কৈছা বিলুপ্তিৰ পথত বিলুপ্তি শব্দৰ অৰ্থ কি লুপ্ত পাই মই এইকাৰণেহে ক'ব বিচাৰিছো প্ৰসংগটো অথনি বেলেগ ধৰণৰ আছিলে লুপ্ত পাই মই এইকাৰণেহে ক'ব বিচাৰিছো অসমীয়া ভাষাটো কাৰণ মানুহে কমেন্ট যেনে ধৰণৰ কৈছে না সেইবিলাকত জানে অসমীয়া ভাষাটো বিলুপ্তিৰ পথত বুলি কৈছে মই কথাখিনি শুনিলো অসমীয়া ভাষা বিলুপ্তিৰ পথত মই এইকাৰণেহে ক'ব বিচাৰিছো যদি ভাষাটো আছে আমি ব্যৱহাৰ নকৰো কোনে ব্যৱহাৰ নকৰে শুনি ল'ব যদি ভাষাটো আছে আমি ব্যৱহাৰ নকৰো আপুনি চাব আপুনি কিছুমান ইন্টাৰভিউ চাব পাৰে নিউজ লাইভ হওক ডিৱাইড হওক আজি কিছুমান আৰ্টিষ্ট আহে গায়ক গায়িকা সকল আহে তুমি বেলেগ ফালে লৈ গৈছা কথাটো বেলেগৰ কথা ক'বলৈ নাযাবা মই তোমাক কথাখিনি শুনিলেহে হয়তো উত্তৰ পাব তুমি পোনপটীয়াকৈ উত্তৰ দিয়া তুমি কৈছা বিলুপ্তিৰ পথত অসমীয়া ভাষাটো তোমাৰ জন্মৰ আগৰ নে তোমাৰ জন্মৰ সময়ৰ পৰা আৰম্ভ হোৱা মোৰ জন্ম আগৰ বুলি আৰু জন্মৰ আগৰ বহু যুগলৈকে অসমীয়া ভাষা থাকিব অসমীয়া ভাষা নতুনকৈ কি ভাষা হিচাপে স্বীকৃতি পালে থাকিব লাগে অসমীয়া ভাষা নতুনকৈ কি ভাষা হিচাপে স্বীকৃতি পালে ধ্ৰুপদী ভাষা মানে কি ধ্ৰুপদী ভাষা মানে কি তুমি কৈ আছা কিতাপ পঢ়ো তুমি সাহিত্যৰ চৰ্চা কৰা বহুতে কিবা নকৰে কিবা কৰে ধ্ৰুপদী ভাষা মানে কি ধ্ৰুপদী ভাষা মানে আপুনি পোনপটীয়াকৈ যদি মোক এনেকা প্ৰশ্ন কৰে যেন মই এখন কাঠগড়াত বহি আছো নহয় তুমি কাঠগড়াত বহিছা কাৰণ তোমাৰ এটি গীতক লৈ শুনা তুমি কথাটো আপুনি তেনেকা প্ৰশ্ন কৰিলে এক মিনিট মই কথাটো শুনা তোমাৰ এটি গীতক লৈ অসমীয়া মানুহৰ মাজত অসমীয়া সমাজৰ মাজত এটা বিৰূপ ভাৱ প্ৰকাশ হৈছে যাৰ কাৰণে তোমাক কাঠগড়াত বহোৱাৰ নিচিনা হৈছে তুমি কৈছা অসমীয়া ভাষা বিলুপ্তি বুলি কৈছা মই সেইটোৰ ওপৰত কৈছো তুমি কোৱাৰ ওপৰতহে কৈছো মই নতুনকৈ কোৱা নাই ঠিক আছে এইটো তোমাৰ ভুল হৈছে অসমীয়া ভাষা কেতিয়াও বিলুপ্তি নহয় যদি মোৰ কৰবাত নহয় এইটো কথাটো কোৱাৰ কাৰণে কৰবাত ভুল হৈছে মই ক্ষমা খুজিছো যদি বিলুপ্তি হোৱা বুলি কোৱা যদি মোক ভুল হৈছে মই ক্ষমা খুজিছো কেতিয়াও বিলুপ্তি নহয় কাৰণ চোৱা অসমীয়া ভাষা মই ক্ষমা খুজিছো তাৰ কাৰণে মই ক্ষমা খুজিছো ঠিক আছে সেইটো কথা কোৱাৰ কাৰণে মই আবেগিক হৈছো আৰু মই ভাবুক হৈছো নতুনকৈ তোমাৰ বুক ফেয়াৰ হৈছে বুক ফেয়াৰত কিমান কিতাপ অসমীয়া কিতাপ বিক্ৰী হৈছে তুমি জানা এইবাৰ বুক ফেয়াৰত কিমান কিতাপ বিক্ৰী হৈছে তুমি জানা মই সেই বিষয়টো নাজানিলো এইটো জানিব লাগিব সাহিত্য সভা তোমালোকৰ ইয়াত হৈছিলে এইবাৰ মৰিগাঁৱত গৈছিলা নাই যোৱা সাহিত্য সভা তোমালোকৰ অঞ্চলত হৈ গ'ল তুমি সাহিত্য সভালৈ নগলা মই নাছিলোৱে ক'ত আছিলা কেতিয়া হৈছিলে মই নাছিলোৱে যোৱা এই গানটো শ্বুটিং হোৱাৰ আগত কেতিয়া হৈছিলে অসম সাহিত্য সভা ডিচেম্বৰ 13 তাৰিখ মানলৈকে মই নাই মই বাহিৰত আছিলো সাহিত্য সভা হেৰি কেতিয়া হৈছে মৰিগাঁৱত অধিৱেশন কেতিয়া হৈছে মই নাজানো মই 13 তাৰিখে তুমি নাজানো বুলি কোৱা ডিচেম্বৰ 13 তাৰিখে মই আহিছোহে অসমত ডিচেম্বৰ 13 তাৰিখে মই বাহিৰত আছিলো ঠিক আছে কিন্তু তুমি অসম সাহিত্য সভা মৰিগাঁৱত কেতিয়া হৈছে তুমি নাজানা তুমি সেই থকা সময়তে মৰিগাঁৱত অসম সাহিত্য সভা হৈছিলে ঠিক আছে এইটো গ'ল
এতিয়া মই তোমাক কওঁ তুমি কিছুমান শব্দ ব্যৱহাৰ কৰিছা যিখিনি শব্দক লৈ মই অসমীয়া হিচাপে কৰবাত দুখ অনুভৱ কৰিছো কৰবাত মই লজ্জা অনুভৱ কৰিছো তোমাৰ গীতটো সকলোৰে লগত শুনিব পৰা গীত নহয় তুমি পুৰুষোত্তম দাসৰ বিষয়ে জানা পুৰুষোত্তম দাস কি হয় তেওঁ সেইটোৱে তোমাৰ অজ্ঞানতাৰ এইটো এটা পৰিচয় পুৰুষোত্তম দাস কোন তুমি নাজানা তুমি সংগীতৰ জগতত কাম কৰিব আহিছা যিজন মানুহে নিজৰ জীৱনটো অসমীয়া সাহিত্য অসমীয়া সংস্কৃতি অসমীয়া গীতৰ কাৰণে জীৱনটো উৎসৰ্গা কৰিছে যিজন মানুহে গোটেই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ গৈ অসমীয়া শিল্পী বিচাৰি অসমীয়া সংগীত বিচাৰি অসমীয়া সুৰ তুমি আমি কোৱাৰ নিচিনা আমি নহয় তুমি কোৱাৰ নিচিনা অসমীয়া সংগীত অসমীয়া ভাষা বিলুপ্তি হ'ব তেওঁ গোটেই জীৱন জুৰি অসমৰ প্ৰতিটো অঞ্চলৰ পৰা গৈ শিল্পী বিচাৰি তেওঁ গীত গাইছিলে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই তেওঁৰ পিছৰ প্ৰজন্মই যাতে গীতসমূহ সুন্দৰভাৱে গাব পাৰে শুদ্ধভাৱে গাব পাৰে আমাৰ সংস্কৃতি আমাৰ সাহিত্য আমাৰ ভাষা যাতে চিৰদিনলৈ যুগমীয়া হয় সেই বিষয়ে তুমি নাজানা সেইকাৰণে ই একেখিনিয়ে কথা যিটো শব্দ অৰ্থ আল বাল মই সেইটোক লৈ যোৱা নাই তোমাৰ সেই কথাটোলৈ আহিম মই তোমালোকে টপিক নহয় তোমালোকে কথা পতাৰ বিষয়খিনিৰ ওপৰতহে মই আলোচনা কৰিছো ঠিক তেনেকৈ বিহুগীতৰ এটা কথা কৈছো মই এটা কথা কম তুমি লীলা গগৈৰ বিষয়ে জানা এতিয়া মই মোক কথাখিনি আপুনি ক'ব দিয়ক মই সুধিছো তোমাক তুমি লীলা গগৈৰ বিষয়ে জানা কৈ আছো একেখিনিয়ে কথা আপুনি পুৰুষোত্তম দাসৰ কথা ক'লে লীলা কথা ক'লে লীলা গগৈ ঠিক তেনেকৈ মই এইকাৰণেহে মই আপুনি কথাখিনি নুশুনিলে তেতিয়া এইকাৰণেহে মই এই কথাটো ক'ব বিচাৰিছিলোঁ যে আপোনাৰ আঘাত লাগিলে এইকাৰণে যে অসমীয়া ভাষাটো লুপ্তপ্ৰায় অৱস্থাত যোৱা বুলি কোৱাৰ কাৰণে মই আপোনাক আপোনাৰ হয়তো আঘাত লাগিছে মোৰো আঘাত লাগে কাৰণ কিয় লুপ্তপ্ৰায় হ'ব নালাগে সেইটো বিষয়ে বুজি পালো সেইটো বিষয়ৰ ওপৰত তুমি আলোচনা কাৰণ আমাৰ হাতত ইমান সময় নাই তোমালোকে এই কথাখিনি আপুনি শুনিব লাগিব নহয় তুমি এই কথাটোৰ পিছত তুমি ক্ষমা প্ৰাৰ্থী তুমি ক'লা মোৰ ভুল হৈছে সেইটো গ'ল মই কৈছো লীলা গগৈৰ বিষয়ে জানা আমি এটা বেলেগ বিষয় লৈ আহিছো লীলা গগৈৰ বিষয়ে তুমি নাজানা লীলা গগৈ হৈছে অসমৰ এজন স্বনাম ধন্য ব্যক্তি যিজনে গোটেই বিহুৰ ওপৰত জীৱন জুৰি কি শব্দ লিখিব লাগে কি শব্দ গাব লাগে গোটেইখিনি অসমীয়া বিষয় দি থৈ গৈছে য'ত এনেকুৱা শব্দৰ তেওঁলোকে কোনে প্ৰচাৰ বা এনেকুৱা ধৰণৰ গীত ৰচনা কৰা নাছিলে মই এইটো কথাতে আজি এই অনুষ্ঠানটো মই এইখিনিতে শেষ কৰিম তোমাৰ লগত মই যুক্তি তৰ্কত নাহোঁ মই পাৰ্চনেলি মোক নীলুফাৰক মই কৈছিলোঁ যদি তেওঁ এই অনুষ্ঠানটোত মোক থাকিবলৈ দিয়ক অসমীয়া শব্দ অসমীয়া সংস্কৃতিত বহুত মানুহে কাম কৰি গৈছে বিষ্ণু ৰাভাৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা ভূপেন হাজৰিকাৰ পৰা বহুত মানুহে গীত ৰচনা কৰি গৈছে কিন্তু এনেকুৱা ধৰণৰ শব্দ বা এনেকুৱা ধৰণৰ কোনো আজিলৈকে ব্যৱহাৰ হোৱা নাই তুমি ব্যৱহাৰ কৰিছা তাৰ কাৰণে মই ভাবোঁ তুমি ক'ৰবাত ভুল কৰিছা আৰু তাৰ কাৰণে তুমি অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থী হ'ব লাগে আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ গীত ৰচনা কৰিব নালাগে যিয়ে তোমাৰ ভৱিষ্যত উজ্জ্বল কৰিব আৰু আমাৰ অসমীয়া ভাষা আৰু সংস্কৃতিক ধাৱমান কৰিব বা উন্নতিৰ দিশত নিব ধন্যবাদ যেহেতু তেওঁ গেষ্ট আছিলে আমাৰ আৰু তেওঁ যেহেতু অসমীয়া ভাষা সংস্কৃতি বা সংস্কৃতিখনৰ লগত সংস্কৃতি জগতখনৰ লগত জড়িত আৰু তেওঁৰ ক'বাত নহয় ক'বাত গাত লাগিছে আপোনাৰো ক'বাত নহয় ক'বাত গাত লাগিছে যেহেতু কোনো ধৰণৰ স্ক্ৰিপ্টিং প্ৰগ্ৰেম নহয় যে যিকোনো প্ৰগ্ৰেম কৰাৰ আগত স্ক্ৰিপ্ট এখন লিখা হয় তেনেকুৱা নহয় এজন গেষ্টে ৰিকুৱেষ্ট কৰিছিলে আৰু তেওঁক মাতি অনা হৈছিলে যে আপোনাৰ পোনপটীয়াভাৱে প্ৰশ্ন কৰাৰ তেওঁৰ যিটো ইচ্ছা আৰু তেওঁ গীতটিত চোৱাৰ পাছত তেওঁ ক'বাত নহয় ক'বাত আৱেগিক হৈ পৰিছে অসমীয়া ভাষা আৰু সংস্কৃতিৰ ওপৰত গতিকে যিয়ে নহওক আমাৰ প্ৰত্যেকৰে এটা দায়িত্ব থাকে আপোনাৰো এটা দায়িত্ব আছে মোৰো এটা দায়িত্ব আছে যিহেতু আপুনি সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত মই মিডিয়া এই ক্ষেত্ৰখনৰ লগত জড়িত আমাৰ এটা দায়িত্ব যে আমি অসমীয়া ভাষা সংস্কৃতি আৰু আমাৰ সমাজখনৰ কাৰণে সদায় ভাল ভাল কাম কৰি যাব লাগে সেয়া ভাষাৰ জৰিয়তে নহওক কিয় সেয়া গানৰ জৰিয়তে নহওক কিয় সেয়া শব্দৰ জৰিয়তে নহওক কিয় গতিকে মোৰ ফালৰ পৰা কিবা যদি বেয়া পাইছে বেয়া নাপাব আমি এনেকৈ আগুৱাই যাব লাগিব অসমীয়া ভাষা সংস্কৃতি আৰু শব্দৰ ওপৰত ভাষা সুন্দৰ সুন্দৰ উঠি অহা নৱপ্ৰজন্মক আৰু ভাল ভাল বস্তুবোৰ আমি দেখুৱাই দি যাব লাগিব আমাৰ ওপৰত বহুত দায়িত্ব আছে গতিকে নমস্তে উইথ নীলুফাৰ
এই অনুষ্ঠানটিত অহাৰ বাবে বহুত ধন্যবাদ আৰু নমস্তে উইথ নীলোফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ